ফক ডান্স টেলেণ্ট এনেকুৱা এখন মঞ্চ যিয়ে বহুত বেছি হাই ফাই বা বহুত বেছি একেবাৰে জাকত জিলিকা প্ৰতিযোগী বিচাৰি ফুৰা এখন মঞ্চ নহয়। প্ৰত্যেকেই যিসকলৰ সপোন থাকে, কাৰণ নাচিবলৈ সকলোৰে মন যায়, কিন্তু অসমৰ বহুত ঠাই আছে, বহুত গাঁও আছে যি চুকে কোণে লুকাই থকা, যিসকল অভিভাৱকে হয়তো আৰ্থিক অনাটনৰ বাবে বা আৰ্থিক অসুবিধাৰ বাবে নিজৰ কণমানিজনীক বা নিজৰ কণমানিটোক আগুৱাই দিয়াত অকণমান অসমৰ্থ হয়। তাৰোপৰি এখন মঞ্চত কিমান খৰচ হয়, এগৰাকী প্ৰতিযোগিতাত বা বিহুৱতী প্ৰতিযোগিতা কৰিবলৈ কিমান খৰচ হয়, সেইখিনি আমি সকলোৱে জানো। কিন্তু এইখন মঞ্চই এইবাবেই ট্ৰেকৰ যোগান ধৰি বহুতো সুবিধা প্ৰদান কৰি এখন মঞ্চ, এখন অনলাইন মঞ্চ তেখেতসকলক প্ৰদান কৰিছে, সেয়া সঁচাকৈ শলাগ ল'বলগীয়া। আৰু এনেকুৱা এটা সুবৰ্ণ সুযোগৰ আপোনালোক সকলোৱে অংশীদাৰ হওক তাৰে কামনা কৰিছো। আৰু অসমৰ চুকে কোণে লুকাই থকা প্ৰত্যেকগৰাকী কণমানিক বা প্ৰত্যেকগৰাকী প্ৰতিযোগীক বা প্ৰত্যেকগৰাকী শিল্পীক আমাৰ তৰফৰ পৰা অনুৰোধ জনাইছো যাতে অহাটো ছিজনত আপোনালোকে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আপোনালোকো ধন্য হওক, লগতে এই অনুষ্ঠানটোকো সহযোগিতাৰে ধন্য কৰক, এই কামনা। ধন্যবাদ।